গিৰ গাইৰ গোটেই বিষয়টোক লৈ বা ব্যাপক অনিয়ম দুৰ্নীতি কেলেংকাৰী যি অভিযোগ আহিছে সেই বিষয়টোক লৈ বিভিন্ন মানুহৰ মত পাৰ্থক্যই এই কথা প্ৰমাণ কৰিছে যে আচলতে গোটেই বিষয়টোত এটা ব্যাপক অনিয়ম হৈছে, দুৰ্নীতি হৈছে, কেলেংকাৰী হৈছে। আমি কেইবাটাও মৌলিক প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে এই গোহালি নোহোৱাকৈ গিৰ গাইৰ সিদ্ধান্ত কিনিবলৈ লোৱা সিদ্ধান্তটো কোনে ল'লে, কেনেকৈ ল'লে? গৰুখুটিৰ প্ৰকল্পত গিৰ গায়ে গাখীৰ অধিক উৎপাদন কৰিব তাৰ কোনোবা বিশেষজ্ঞ প্ৰতিবেদন আছে নেকি? পাৰিপাৰ্শ্বিকতাই গিৰ গাইৰ গাখীৰ উৎপাদনত সহযোগিতা কৰিব নে নকৰে? এই সকলো ধৰণৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছিলোঁ। সেইবোৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিয়া নাই। আৰু মুখ্যমন্ত্ৰীৰ যিটো তেওঁ গোটেই বিষয়টো যি ধৰণে কৈছে তাৰপিছত জয়ন্ত মল্ল বৰুৱাৰ কথাৰ লগত পাৰ্থক্য আছে। মুখ্যমন্ত্ৰীয়ে গৰুবোৰ মৃত্যুমুখত পৰাৰ কাৰণে বিক্ৰী কৰি দিয়া বুলি কৈছে আৰু ইফালে জয়ন্ত মল্ল বৰুৱাই ৰঙিয়া ৰেল ষ্টেচনৰ পৰাই গৰু লৈ যোৱা বুলি কৈছে। আৰু তাৰ পাছত পদ্ম হাজৰিকাই ক'লে যে তেওঁ গৰুখুটি প্ৰকল্প ইয়াৰ লগত কোনো জড়িতই নহয়। আৰু তাতকৈ ডাঙৰ কথা হ'ল সেই সময়ত নেশ্যনেল ডায়েৰী ব'ৰ্ড ডায়েৰী ডেভেলপমেণ্ট ব'ৰ্ডৰ লগত যিখন MOU চুক্তি হৈছিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, তাত এই চুক্তিখন হওঁতে বিভাগীয় মন্ত্ৰী আছিলে অতুল বৰা ডাঙৰীয়া। আৰু গোটেই বিষয়টো সেই সময়ত অতুল বৰাৰ লগত জড়িত আছিলে। কিন্তু অতি আশ্চৰ্যজনকভাৱে অতুল বৰাই এতিয়ালৈকে কোনো মুখৰ মাতে দিয়া নাই। চুক্তি, গৰু অনাৰ সিদ্ধান্ত আৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট ব'ৰ্ডে দিয়া গাখীৰ নিদিয়া গৰু, হাল বোৱা গৰু দিয়া যিটো ব্যাপক কেলেংকাৰী, সেইটোক লৈ আশ্চৰ্যজনকভাৱে সেই সময়ৰ মন্ত্ৰীয়ে কোনো ধৰণৰ বক্তব্য আগবঢ়োৱা নাই। গতিকে গোটেই বিষয়টো যিহেতু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট ব'ৰ্ড এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা বিভাগৰ তেওঁলোকৰ এটা সংস্থা, তেওঁলোকৰ অধীনৰ এটা সংস্থা, যিটো সংস্থাত অধ্যক্ষৰ দায়িত্ব আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এগৰাকী সম্বন্ধীয় ব্যক্তি। আৰু গোটেই বিভাগটো বিভাগীয় মন্ত্ৰী হৈ গ'ল যিহেতু অমৃত শ্বাহ, তেওঁৰ নিজৰ মন্ত্ৰিত্বৰ কাৰণেই সেইখন ব'ৰ্ডৰ তেওঁ উপদেষ্টাৰ দায়িত্বত আছে। গতিকে এই গোটেই বিষয়টোৰ লগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংস্থা, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, তাৰপিছত জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ সভাপতি, তেওঁলোকৰ বিভিন্ন বিধায়ক, ভুৱন পেগুকা আৰম্ভ কৰি দিগন্ত কলিতা, সকলো বিভিন্ন বিধায়কৰ নাম ইয়াৰ লগত জড়িত হৈ আছে। গতিকে আমি আজি দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিব খুজিছোঁ যে এই বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত লাগে, CBI তদন্ত লাগে। CBI তদন্ত কৰিবৰ কাৰণে, CBI যোগেদি তদন্ত কৰিবৰ কাৰণে আমি বিষয়টো উত্থাপন কৰিছোঁ, তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ নোহোৱালৈকে যিগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ইয়াৰ লগত জড়িত হৈ আছে তেওঁক তেওঁৰ মন্ত্ৰিত্বৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এই দুটা বিষয়ক লৈ আমি দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ, কাৰণ বিষয়টোৰ লগত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট ব'ৰ্ড কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাটোৰ লগত দেশৰ গৃহমন্ত্ৰীগৰাকী এই বিষয়টোৰ মন্ত্ৰীৰ দায়িত্বত আছে। তেওঁৰ সম্বন্ধীয় এগৰাকী ব্যক্তি ইয়াৰ চেয়াৰমেন হৈ আছে, অধ্যক্ষ হৈ আছে। তাৰ পাছত গোটেই বিষয়টোৰ লগত অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দৰে কেবিনেট মন্ত্ৰী, আন বিধায়কসকল জড়িত হৈ আছে। আৰু ইয়াৰ আগত এই বিষয়টোক লৈ 50 লাখ টকা ৰাজসাহায্য পোৱা, জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে ৰাজসাহায্য পোৱাৰ কথা যিহেতু বিষয়টো জড়িত হৈ আছে, সেইকাৰণে উচ্চ পৰ্যায়ৰ তদন্ত লাগে, CBI তদন্ত লাগে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীৰ পদৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে প্ৰধানমন্ত্ৰীক আমি দাবী কৰিছোঁ।